দীৰ্ঘদিন বিৰতিৰ পিছত উচ্চতম ন্যায়ালয়ে কাৰ সম্পৰ্কত শুনানি আৰম্ভ কৰিছে আৰু আজি কাৰ শুনানিৰ সময়ত সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংঘৰ নেচৰ অধিবক্তাই খুব বলিষ্ঠভাৱে যুক্তি উত্থাপন কৰিছে। ন্যায়ালয়ে আজি পুনৰ এটা কথা দোহাৰিছে, এটা পুনৰ মান্যতা প্ৰদান কৰিছে যে গোটেই ভাৰতৰ যিবোৰ আবেদন আছিল সেই সম্পৰ্কত শুনানি বেলেগে হ'ব আৰু অসম আৰু ত্ৰিপুৰাৰ শুনানি সুকীয়াকৈ হ'ব। আৰু ইণ্ডিয়ান ইউনিয়ন অফ মুছলিম লীগ ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেওঁলোকৰ এই যিটো গোট, সেই গোটটোত সমগ্ৰ ভাৰতবৰ্ষৰ আবেদনৰ ওপৰত শুনানি হ'ব আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিটো গোট সদৌ অসম ছাত্ৰ সন্থা ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, সেই গোটটোত এটা সুকীয়া শুনানি হ'ব। অৰ্থাৎ আজি উচ্চতম ন্যায়ালয়ে পুনৰ অসম আৰু ত্ৰিপুৰাৰ বিদেশী নাগৰিকৰ সমস্যাটো যে সুকীয়া, সেই সম্পৰ্কত আজি এটা পুনৰ মান্যতা দিলে। আৰু সেইকাৰণে শুনানি একেলগে হ'লেও অসম আৰু ত্ৰিপুৰাৰ ক্ষেত্ৰত বেলেগে শুনানি হ'ব আৰু গোটেই ভাৰতবৰ্ষৰ বিষয়টো সম্পৰ্কত বেলেগে শুনানি হ'ব। আৰু এই কথাটোৱে দীৰ্ঘদিন ধৰি অসমৰ ৰাইজে, আমি ছাত্ৰ সন্থাই নেচৈ আমি যে কৈ আহিছিলোঁ যে অসমৰ বিদেশী নাগৰিকৰ সমস্যাটো সুকীয়া, প্ৰব্ৰজনৰ সমস্যাটো যে একেবাৰে সুকীয়া, সেই কথাটো পুনৰ আজি উচ্চতম ন্যায়ালয়ে আজি মান্যতা প্ৰদান কৰিলে। এতিয়া আছু আৰু নেচৰ অধিবক্তাই খুব বলিষ্ঠপূৰ্ণভাৱে এটা যুক্তি উত্থাপন কৰিছে দুটা বিষয়ত। এটা বিষয় হ'ল যে কা আমাৰ ওপৰত জাপি দিয়াৰ পিছত তাত এটা ব্যৱস্থা কৰা হ'ল। সেই ব্যৱস্থা হ'ল যে ইনাৰ লাইন পাৰ্মিট যিবিলাক ৰাজ্যত আছে সেই এলেকাত এতিয়া কা নাই। অৰ্থাৎ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত এতিয়া কা নাই, যিহেতু এই চাৰিখন ৰাজ্যত ইনাৰ লাইন ব্যৱস্থা প্ৰৱৰ্তন হৈ আছে। আৰু ক'ত কা নাই? ষষ্ঠ অনুসূচী এলেকাৰ অধীনত কা নাই, যেনে মেঘালয়ৰ ৯৮% এলেকাত কা নাই, ত্ৰিপুৰাৰ ৭০% এলেকাত কা নাই আৰু অসমৰ ৮খন জিলাত কা নাই। অৰ্থাৎ অসমেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ক্ষতিগ্ৰস্ত। আমাৰ ৩৫খন জিলাৰ ভিতৰত ৮খন জিলাত কা নাই আৰু ২৭খন জিলাত কা আছে। আৰু আমাৰ অধিবক্তাই খুব বলিষ্ঠপূৰ্ণভাৱে যুক্তি উত্থাপন কৰিছে যে ইনাৰ লাইন পাৰ্মিট থকা এলেকাবিলাকৰ কাৰণে যদি কাটো বেয়া, ষষ্ঠ অনুসূচী এলেকাবিলাকৰ কাৰণে যদি কাটো বেয়া, তেতিয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাকীবোৰ ঠাইৰ কাৰণে কা কেনেকৈ ভাল হ'ব পাৰে, এই বিষয়টো উত্থাপন কৰিছে। আৰু এইটোৱে এটা মূল বিষয়। আৰু আমি আশা কৰিম যে অহা ৫ তাৰিখৰ পৰা পৰৱৰ্তী শুনানি দিন ধাৰ্য কৰিছে আৰু উচ্চতম ন্যায়ালয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক ন্যায় দিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু আমি পুনৰ ক'ব খোজো যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য, ষষ্ঠ অনুসূচী এলেকাৰ কাৰণে যদি কা বেয়া, তেতিয়াহ'লে অসমৰ আনবোৰ ঠাইৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ আনবোৰ ঠাইৰ কাৰণে কা কেনেকৈ ভাল হ'ব পাৰে। আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত জাপি দিয়া কাখন আমি নেমানো। তাৰ কাৰণে আমি আইনগত যুঁজৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন কৰিছোঁ। আজি দীৰ্ঘদিন বিৰতিৰ পিছত শুনানি আৰম্ভ হৈছে। ৫ তাৰিখে পুনৰ শুনানি আৰম্ভ হ'ব আৰু আমি আশা কৰিছোঁ যে উচ্চতম ন্যায়ালয়ে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহক ন্যায় প্ৰদান কৰিব আৰু এই আইনগত যুঁজ অব্যাহত থাকিব।